আৰু আমি এইটো প্ৰেছ মিটৰ যোগেদি ক'ব বিচাৰিছোঁ আমাৰ গুৱাহাটীত যিমানখিনি আমাৰ বড় আমাৰ কিছুমান ঠেলা চলাই আছে, গাড়ী চলাই আছে, কিছুমান দিন হাজিৰা কৰি আছে, এই আমি আহ্বান কৰিছোঁ যে আমি আপোনালোকক নিজৰ জাগাত যাই পেলাই নিজৰ মানে মূল্যৱান ভোটটো যাতে BPFক দি পেলাই BPF চৰকাৰ মানে গঠন কৰিব লাগে, BPFক ছাপোৰ্ট দিব লাগে, আপোনাৰ মূল্যৱান ভোটটো BPFত দি পেলাই BPFক জয়যুক্ত কৰিব লাগে বুলি মই এই প্ৰেছ মিট যোগেদি আপোনালোকক মই আহ্বান কৰিছোঁ। ধন্যবাদ। যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব, হয়, মুখ্যমন্ত্ৰী কি আহ্বান জনাব জয় হোৱাৰ পিছত ৰঞ্জন দৈমাৰীৰ ক্ষেত্ৰত? জয় হোৱাৰ পিছত আমি এটাই মানে ৰিকুৱেষ্ট থাকিব আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক যাতে আমাৰ এই ৰঞ্জন দৈমাৰী ছাৰক তাৰ লগত 6জন কেডাৰ আছে তেওঁলোকক মানে জেলৰ পৰা ওলোৱা এইটো সম্পূৰ্ণ দায়িত্বটো ছাৰে ল'ব লাগে আৰু বাকী যিমানবোৰ কেছ পেণ্ডিং হৈ আছে এইবোৰ ছাৰে মানে এইটো নিউট্ৰেল কৰিব লাগে, এইটো মানে কেছটো ডিছমিছ কৰি দিব লাগে। এইটো মানে আমাৰ CM ছাৰক আমাৰ কঠোৰ মানে আহ্বান থাকিব আমাৰ ইউনাইটেড ফৰাম অফ এক্স NDFB আৰু আউটসাইড BTC সাৰেণ্ডাৰ NDFB হৈ আমি আপোনাক আহ্বান কৰিছোঁ। থেংক ইউ, নমস্কাৰ, খুলুমবাই। লগতে আমি জনাওঁ যে NDA চৰকাৰ হিচাপত BJP, AGP আৰু BPF এই NDA চৰকাৰক আমি অল অসমবাসীক আমাৰ ছাপোৰ্ট দিবৰ কাৰণে, ভোটদান কৰিবৰ কাৰণে আমাৰ সংগঠনৰ ফালৰ পৰা আমি বিনম্ৰ অনুৰোধ থাকিব। কাৰণ কি আমি আজিৰ দিনত NDA চৰকাৰ চলি আছে, NDAৰ লগত থাকিব লাগে আৰু NDAৰ লগত থাকি পেলাই আমি আমাৰ বিভিন্ন সমস্যা আছে, এই সমস্যাবোৰ আমি সমাধান কৰিব পাৰিম বুলি আমি NDA ছাপোৰ্ট নিশ্চয় আমি কৰি আছোঁ, কৰি যাম আৰু আগন্তুক দিনত আমি এইখিনি কাম কৰিব পাৰিম বুলি আমি আশাবাদী। BTC আৰু BTCৰ বাহিৰত থকা বড়োসকলক কি মেছেজ দিব? আজিৰ দিনত BTCত BPF পাৰ্টি চলি আছে। আমি BPF পাৰ্টি যিমানখিনি ছাপোৰ্টাৰ আমি ক'ব বিচাৰিছোঁ BPFক আপুনি ছাপোৰ্ট দিব লাগে আৰু আমি বিশেষকৈ গুৱাহাটী হওক বা বেংগলৰ বিভিন্ন ঠাইত আমাৰ বড়ো জনগোষ্ঠী বা বড়ো মানুহ আছে, নিজৰ জাগাত যাই পেলাই নিজৰ মানে মূল্যৱান ভোটটো যাতে মানে নিজৰ জাগাত যাই পেলাই ভোটদান কৰে, এইটো আমাৰ ফালৰ পৰা অনুৰোধ থাকিল। আমি এক্স NDFB ইউনাইটেড ফ্ৰম গুৱাহাটী মেট্ৰ' ডিষ্ট্ৰিক্টৰ পৰা আমি NDAক ছাপোৰ্ট কৰাৰ কাৰণে মানে ইয়াতে কি বুলি কয় প্ৰেছ মিট দিছোঁ। আমি NDAক ছাপোৰ্ট কৰিব লাগে আৰু লগতে আমাৰ যিমানখিনি গুৱাহাটীবাসী জাতি জনগোষ্ঠী আছে চব NDA এবা BJPক ভোট দিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। বাকী এইফালে ক'ব সম্বোধন কৰাৰ উদ্দেশ্যটো। আচ্ছা, আজিৰ এই আমি প্ৰেছ মিট যিহেতু ল'ব লগা হ'ল যে আমি অল অসমত যিমানখিনি আমাৰ ইউনাইটেড ফৰাম অফ এক্স NDFB আৰু আমাৰ আউটসাইড BTC সাৰেণ্ডাৰ NDFB আমি সমুখে আত্মসমৰ্পণকাৰী যিমানখিনি সদস্য আছে আমি NDA চৰকাৰক আমি ছাপোৰ্ট কৰিবৰ কাৰণে আমি সাজু আছে। আমি আৰু ফুল্লি আমি ছাপোৰ্ট কৰিম বুলি আমি NDA চৰকাৰক আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু আগন্তুক দিনত আমি 2026 9 এপ্ৰিলত যিমানখিনি ভোটদান হ'বলৈ যাই আছে তাতে আমি সমূহ ৰাইজক আমি আহ্বান কৰিম যাতে আপোনাৰ NDA চৰকাৰক ভোট দিবৰ কাৰণে। কিহৰ বাবে আপোনালোকে NDAক সমৰ্থন জনাব বিচাৰিছে? আমি আজিৰ দিনত 27 জানুৱাৰীত যেহেতু আমি পিছ একৰ্ড হৈছে তাতে আমাৰ NDFB ৰঞ্জন দৈমাৰী আৰু তাৰ লগত 6জন কেডাৰ আছে। আমি বিশেষকৈ আমি আজিৰ দিনত এইটো
ৰিলিজ দিব পৰা নাই, ওলাব পৰা নাই। আমি এই কাৰণে আমি বিজেপি চৰকাৰক আমি অনুৰোধ কৰিছোঁ, যাহাতে আমি বিজেপি চৰকাৰক আমি ছাপৰ্ট দি পেলাই আমাৰ NDFB আমাৰ ফাউণ্ডাৰ ৰঞ্জন দৈমাৰী ছাৰক ওলাব লাগে। আমি এই আমাৰ প্ৰেছ মিডিয়া যোগেদি আমি NDA চৰকাৰক আমি আহ্বান কৰিছোঁ।